নমস্কাৰ। অতি মৰমৰ দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ দেৱবাণী সংস্কৃতৰ অষ্টম পাঠ ক্ৰিয়া প্ৰদানী পাঠটোৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভালদৰে মনোযোগ দি শুনা। এই পাঠটোৰ তাৎপৰ্য হ'ল, এই পাঠটো পঢ়াৰ পিছত তোমালোকে এটা বাক্য ৰচনা কৰাৰ ক্ষমতা লাভ কৰিবা। বালকৰ নমতি, ল'ৰাজনে নমস্কাৰ কৰিছে, এটা বাক্য ৰচনা হ'ল। ছাত্ৰ লিখতি, ছাত্ৰজনে লিখিছে। ছাত্ৰ শব্দ বিশেষ্য আৰু লিখতি ক্ৰিয়াপদ, ছাত্ৰজনে লিখিছে। ছাত্ৰা পঠতি, ছাত্ৰীজনীয়ে পঢ়িছে। বালিকা খাদতি, ছোৱালীজনীয়ে খাইছে। ক্ৰীড়ক খেলতি, খেলুৱৈয়ে খেলিছে। যুৱক চলতি, যুৱকজনে গৈ আছে। চলতি। অশ্ব ধাৱতি, ঘোঁৰাটোৱে দৌৰিছে। ধাৱতি অৰ্থাৎ দৌৰা। গায়িকা গায়তি, গায়িকাগৰাকীয়ে গাই আছে। পুষ্পম বিকশতি, ফুলপাহ ফুলিছে। নৰ্তকী নৃত্যতি, নৰ্তকীয়ে নাচিছে। মাতা পচতি, মায়ে ৰান্ধিছে। ফলম পততি, ফল পৰিছে। ইয়াত ক্ৰিয়াপদবোৰ দি আছে, নমতি, লিখতি, পঠতি, খাদতি, খেলতি, চলতি, ধাৱতি, গায়তি, বিকশতি, নৃত্যতি, পচতি, পততি। তোমালোকে এই প্ৰত্যেকটো বাক্যৰ তোমালোকে ক্ৰিয়াপদখিনি ভালদৰে লিখিবা আৰু মনত ৰাখিবা। মই ইয়াৰ লগতে অসমীয়া অৰ্থখিনি দি দিম, তোমালোকে ভিডিঅ'ত চাই ল'বা। কেনেকুৱা লাগিল কমেণ্টত জনাবলৈ নাপাহৰিবা। নমো নমঃ।